তামোলপুৰত অসুৰ তীব্ৰ প্ৰতিবাদ তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপত ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তামোলপুৰ জিলা ছাত্ৰ সন্থাই বাতিল কৰক বাতিল কৰক বাতিল কৰক এই অধিৱেশন বাতিল কৰক বাতিল কৰক বাতিল কৰক অসম চুক্তি ৰূপায়ণ কৰক ৰূপায়ণ কৰক ৰূপায়ণ কৰক অসম চুক্তি ৰূপায়ণ কৰক ৰূপায়ণ কৰক ৰূপায়ণ কৰক হিমন্ত বিশ্ব হাই 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 হিমন্ত বিৰোধী চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামোলপুৰ জিলা ছাত্ৰ সন্থাই অসম চৰকাৰে কা বলবৎ কৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা মানুহৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত নপঠিয়াবলৈ জাৰি কৰা অধিসূচনাৰ বিৰোধিতাৰে আজি ছাত্ৰ সন্থাই অধিসূচনা জাননীৰ প্ৰতিলিপি দাখ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খিলঞ্জীয়াৰ নিৰাপত্তাৰ কথা কৈ খিলঞ্জীয়াৰ অস্তিত্বৰ কথা কৈ এই চৰকাৰখনে খিলঞ্জীয়া বিৰোধী এখন অধিসূচনা জাৰি কৰিছে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা নাগৰিকখিনিৰ যেটো গোচৰ বিদেশী ন্যায়াধিকৰণলৈ পঠিওৱা যেটো হেৰি আছিল সিদ্ধান্ত আছিল এই সিদ্ধান্তটোৰ বিৰুদ্ধে অসম চৰকাৰে এখন অধিসূচনা জাৰি কৰিছে এই অধিসূচনাখনৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত এই গোচৰসমূহ পঠিয়াবলৈ মানা কৰিছে এইটো এটা দেখ অসম চুক্তি বিৰোধী কথা আৰু অসমত নাগৰিকৰ অধিকাৰ অসম চুক্তি মতে হ'ব অসম চুক্তিক উলংঘা কৰা কোনো কথা আমি সদৌ অসম ছাত্ৰ সন্থাই মানি নলওঁ অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব অসমত বিদেশী ন্যায়াধিকৰণৰ যি ভিত্তিবৰ্গ আছে বিদেশী নাগৰিকৰ চিনাক্ত কৰাৰ যি ভিত্তিবৰ্গ আছে এই ভিত্তিবৰ্গ 1971 চনৰ 24 মাৰ্চ এই মতে চিনাক্তকৰণ কৰা হ'ব অসম চৰকাৰে এনেকুৱা ধৰণৰ যিকোনো অধিসূচনা জাৰি কৰা অধিসূচনা আমি কোনো কালে নামানো এই অধিসূচনাখন অতি শীঘ্ৰে বাতিল কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো আৰু এই অধিসূচনাখন যদি বাতিল কৰা নহয় তেতিয়া হলে আমাৰ আন্দোলন আৰু দীঘলীয়া হ'ব এই আন্দোলন চলিছিল আৰু আন্দোলন চলি যাব হ'ব তামোলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট অসম টুডে।